নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এটা চাকৰিৰ বাবে অপেক্ষা কৰি আছে সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অসম আৰক্ষীৰ যিটো নিযুক্তি চলি আছে তাত তেওঁলোকে আপোনালোকৰ যিটো ভাইভা টেষ্ট সেই ভাইভা টেষ্টলৈকে যাব নোৱাৰিলে। তাৰপিছত আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে SSC GD যিটো ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্টৰ বাবে অলপমানৰ বাবে নাম নাহিলে। আৰু আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলৰ আগতে বয়স হোৱা নাছিলে, এতিয়া তেওঁলোকে অপেক্ষা কৰি আছে যে নতুন এছএছমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া সেইসকলে কি কৰিব? এতিয়া বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যে তেওঁলোকে 7-8 বাৰ ইণ্টাৰভিউ দিছে, তেওঁলোকে ভাগৰি পৰিছে, এতিয়া তেওঁলোকে এটা হতাশাত ভুগিছে। এতিয়া সেইসকলৰ বাবে এই ভিডিঅ'টো, যদিহে আপুনি হতাশাত ভুগিছে তেন্তে এই ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া যিসকলে কেইবাবাৰো বিফল হৈছে সেইসকলে প্ৰথম আপোনালোকৰ যিটো দুৰ্বল পইণ্ট, আপুনি ফিজিকেল টেষ্টত দুৰ্বল নে ৰিটেন টেষ্টত দুৰ্বল, বা আপুনি লং জাম্পত আপোনাৰ সমস্যা আছেনে আপোনাৰ দৌৰাত সমস্যা আছে, আপোনাৰ প্ৰথম যিটো উইক পইণ্ট সেই উইক পইণ্টটো বিচাৰি লওক। যদিহে আপোনাৰ ৰানিঙত অলপ কমি আছে তেন্তে সেই ৰানিংটো আপুনি 100% দি প্ৰথম ৰানিংটো ইম্প্ৰুভ কৰি লওক। আৰু তাৰপিছত আপোনালোকৰ বহুতো এনেকুৱা আছে যিসকলে আপোনালোকৰ সকলোখিনি পৰাৰ পিছতো অলপমানৰ বাবে ৰৈ গৈছে, তেওঁলোকক ভগৱানে লগ দিয়া নাই। আপোনালোকে সময়লৈ অপেক্ষা কৰক, আপোনাৰ দিন আহিব। গতিকে আপুনি অধৈৰ্য নহ'ব, মাত্ৰ আপুনি সময়লৈ অপেক্ষা কৰক আৰু নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি যাওক। তাৰপিছত আপোনালোকৰ যিসকলে নতুনকৈ এইখন পথাৰত নামিব সেইসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে নিজক 100% দিয়ক, নিজক কেতিয়াও ফাঁকি নিদিব, নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি যাওক। এতিয়া আমাৰ যিখিনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ এটা লক্ষ্য ডিফেন্সৰ যিটো চাকৰি সেই চাকৰি এটা লক্ষ্য হৈ গৈছে, কিয়নো অলপমান কম পঢ়া শুনা কৰি আপোনালোকৰ ডিফেন্সতে প্ৰথম যাব পাৰি। কিয়নো আপোনালোকৰ যদি 10 পাছ কৰে তেন্তে আপোনালোকৰ SSC GD যাব পাৰে, বা আপোনালোকৰ অগ্নিবীৰ পৰীক্ষা দিব পাৰে। তাৰপিছত আপোনালোকৰ অসম আৰক্ষীত আপোনালোকৰ এইবিধ যাব পাৰে, বা আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনাৰ, বা আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে তেন্তে আপুনি যাব পাৰে, বা আপোনাৰ বেছি বয়স নহ'লেও আপুনি যাব পাৰে। কিন্তু তাৰ বাহিৰে আপোনালোকৰ শিক্ষক হওক নাইবা আপোনালোকৰ কিছুমান যদি ওপৰ ৰেংকৰ চাকৰিলৈ যায়, বা তেতিয়া আপোনাৰ বহুতখিনি সমস্যা আহি যায়, যিহেতু আমাৰ ঘৰৰ এটা সমস্যা থাকে আৰু লগতে বয়সটো বাঢ়ি যায়, লগতে আপোনাৰ ইমানখিনি পঢ়ি থাকিবলৈও সময় নহয় বা টকা পইচাৰ অভাৱ। সেইবাবে এতিয়া বহুতো ল'ৰা ছোৱালী এটা চাকৰিৰ অপেক্ষা কৰিছে। তাৰপিছত প্ৰথম তেওঁলোকে এটা চাকৰি কৰি তেওঁলোকে প্ৰথম নিজৰ ভৰিত থিয় হ'ব, তাৰপিছত তেওঁলোকে যিটো সপোন আছে সেই সপোনটো পাছত ধৰিব। এতিয়া আপুনি এটা চাকৰি প্ৰথম কেনেদৰে ল'ব? প্ৰথম কথা, আপুনি কেতিয়াও এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা নকৰিব। আপুনি এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ আগতে আপুনি প্ৰথম নিজক 100% সাজু কৰক। তাৰপিছত এতিয়া আপোনালোকৰ বহুতখিনি নতুন পদ মুকলি হ'ব। আপোনালোকৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ দিল্লী পুলিচত নতুনকৈ 7411টা পদ মুকলি হ'ব। আপোনালোকৰ সেইখিনিৰ বাবে যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰি টেষ্ট, সেইটো আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যাব। যিহেতু আপোনালোকৰ SSC GD আপোনালোকৰ কেলেণ্ডাৰ আহি গৈছে, আপোনালোকৰ যিটো এক্সাম কেলেণ্ডাৰ সেই এক্সাম কেলেণ্ডাৰত আপোনালোকৰ আহি গৈছে দিল্লী পুলিচ কনষ্টেবলৰ যিটো CBT সেই CBTটো নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ সেইটো হ'বই। আপুনি যদি তাত এটা চাকৰি ল'ব বিচাৰে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। তাৰপিছত আপোনালোকৰ আহি গ'ল SSC GD 2026ৰ যিটো ভৰ্তি, সেই ভৰ্তি আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰি টেষ্ট, সেইটো আপোনালোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ এইখিনিৰ বাবে অনলাইন এপ্লাই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত খোলা দিব। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ প্ৰথম দুটা পইণ্ট, সেই দুটা হৈছে আপোনালোকৰ দিল্লী পুলিচ কনষ্টেবল আৰু আপোনালোকৰ SSC GD। তাৰপিছত আপোনালোকৰ খুব সম্ভৱতঃ আপোনালোকৰ ফেব্ৰুৱাৰী বা জানুৱাৰী মাহত আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগত আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব পাৰে, কিয়নো আপোনালোকৰ বিধানসভা নিৰ্বাচন আছে। গতিকে আপোনালোকৰ প্ৰথম ভাগতে আপোনালোকৰ খুব সম্ভৱতঃ নৱেম্বৰ মাহত নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব, আৰু আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ইণ্টাৰভিউ হৈ যাব পাৰে। গতিকে আপোনালোকৰ হাতত চান্স কেইবাটাও আছে, আপুনি ইয়াৰ ভিতৰত এটা লৈ লওক। আপুনি প্ৰথম ভালদৰে পঢ়া শুনা কৰি থাকক, কাৰণ আপোনালোকৰ GK মেথছ আৰু আপোনালোকৰ ৰিজনিং ইংলিছ আপোনালোকে এইখিনি ভালদৰে পঢ়ি থাকক। আপোনালোকে যি পৰীক্ষা দিয়ক আপোনালোকৰ সেইখিনি আহিব, কিন্তু আপোনালোকৰ অসমৰ পৰীক্ষা হ'লে আপোনালোকৰ অসমৰ যিটো GK আপোনালোকৰ সেইখিনি বেছিকৈ আহিব, বা আপোনালোকৰ অসমৰ বাহিৰৰ যিখিনি পৰীক্ষা হয় সেইখিনি আপোনালোকৰ ভাৰতবৰ্ষৰ ভিতৰত GK আহিব। কিন্তু আপোনালোকৰ প্ৰায়খিনি একেই, আপোনালোকৰ মেথছখিনি আৰু ৰিজনিংখিনি আপোনালোকৰ সকলো পৰীক্ষাতে একেই আহে। গতিকে আপোনালোকে ভালদৰে প্ৰথম পঢ়া শুনা কৰক, আৰু আপোনালোকে ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, কাৰণ ফিজিকেল টেষ্টত বহুত বেছি কম্পিটিশ্যন হয়। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু লগতে ভালদৰে ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক। আপোনাক কোনোবাই যদি ফিল্ডলৈ কয় যে তই এডভাৰটাইজমেণ্ট নোহোৱাকৈ কিয় দৌৰি আছে, আপোনালোকে সেইখিনি কথা কেতিয়াও নুশুনিব। আপোনালোকে এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ আগৰ পৰা আপোনালোকে ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।